জিন্দাবাদ জিন্দাবাদ অশোক উরাং জিন্দাবাদ 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 অশোক উরাং জিন্দাবাদ 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 অশোক উরাং টিকেট দিবই লাগিব অশোক উরাং টিকেট দিবই লাগিব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী তালিকাত ডিব্ৰুগড় সমষ্টিত অশোক কুমাৰ ওৰাঙক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী ডিব্ৰুগড় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিকল্প হিচাপে চাহ জনগোষ্ঠীয় নেতা অশোক কুমাৰ ওৰাঙৰ প্ৰাৰ্থিত্বৰ দাবীত ডিব্ৰুগড়ত বৰবৰুৱা চাহ বাগিচাত শ শ শ্ৰমিকৰ দাবীৰে উত্তাল প্ৰতিবাদ চাহ জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা সমষ্টিটোত চাহ জনগোষ্ঠীৰ বাদে আন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপিক বৰ্জন কৰিব বুলি হুংকাৰ প্ৰদান কৰে অন্যহাতে সাংসদ ৰামেশ্বৰ তেলী চূড়ান্ত ব্যৰ্থ আৰু অকমান্য আখ্যা দিয়ে চাহ জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নত মন্ত্ৰীগৰাকীক বিফল হোৱা বুলিও উল্লেখ কৰে বিগত দুটাকৈ কাৰ্যকালৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিটোৰ বাবে কোনো ধৰণৰ উন্নয়নমূলক কাৰ্য নকৰিলে বুলি উল্লেখ কৰে তদুপৰি শ্ৰমিকসকলে অশোক ওৰাং জিন্দাবাদ ৰামেশ্বৰ তেলী গো বেক ৰামেশ্বৰ তেলী মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ কৰি তোলে নিশ্চিতভাৱে আপোনালোকে জানে যে আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিখনত যিজন সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া তেখেত সাংসদ হিচাপে সম্পূৰ্ণ ফেইলৰ আৰু তেখেত গুৰুত্বপূৰ্ণ মিনিষ্ট্ৰী ৰাজ্যিক মিনিষ্ট্ৰী আৰু মিনিষ্ট্ৰী হিচাপে যি ধৰণে আমাৰ ডিব্ৰুগড়ক উন্নয়নৰ দিশত কাম কৰিব লাগিছিলে কিন্তু কৰিব নোৱাৰিলে আৰু এই কথাটো অকল আমিয়ে কৈ থকা নাই লোকসভা সমষ্টিৰ প্ৰত্যেকজন ভোটাৰে কৈ আছে প্ৰত্যেকজন ব্যক্তিয়ে কৈ আছে তো সেইটো কাৰণে আমি তেখেতক আমি এতিয়া আশা কৰিব নোৱাৰিম যিহেতুকে তেওঁক লোকসভাৰ আগমুহূৰ্তত কথা এটা দিছিল যে 6 জনগোষ্ঠী জনজাতিকৰণ কৰা চাহ শ্ৰমিকসকলৰ হাজিৰা 350 টকালৈ বৃদ্ধি কৰা আৰু চাহ শ্ৰমিকসকলৰ লগতে সমগ্ৰ জনগোষ্ঠীটোৰ ভূমিহীন হৈ থকাৰ কাৰণে তেওঁলোক পট্টা দিয়াৰ কথাটো এই মূল সমস্যাখিনি যিটো আছিল এই সমস্যাটো কিন্তু সমস্যা হিচাপে থাকি গ'ল তেওঁ সাংসদ হ'ল মিনিষ্ট্ৰী হ'ল কিন্তু কাম নহ'ল তো যাৰ কাৰণে এইবাৰ প্ৰতিটো বাগিচাই মানে প্ৰতিবাদ আৰম্ভ হৈছে তাৰ বিৰুদ্ধে আমি ভাবোঁ যে তেখেতৰ সলনি কৰি দলটোৱে তেখেতক সলনি কৰি নতুন মুখ এখন দিয়ক আৰু আমি জানিব পাৰিছোঁ ইতিমধ্যে আৰু শুনিছোঁ ৰাইজৰ মুখৰ পৰা যে এজন হাই কোৱালিটি মানে উচ্চ শিক্ষিত যুৱক অশোক ওৰাং ডাঙৰীয়া আবেদন কৰিছে গতিকে তেখেতক আমি সন্মুখৰ পৰা দেখিছোঁ তেওঁ বিভিন্ন সংগঠনৰ লগত জড়িত হৈ জাতিটোক সেৱা কৰিছে জনগোষ্ঠীটোক সেৱা কৰি আহিছে গতিকে আমি ভাবোঁ তেখেতে কষ্ট কৰা লোক তেখেতৰ দৰে এজন ব্যক্তি যদি পায় টিকেট নিশ্চয় লোকসভা সমষ্টিৰ কাৰণে বিভিন্ন কাম কৰিব পাৰিব আৰু তেখেতে জাতিটোৰ কাৰণে সেৱা কৰিব পাৰিব আৰু প্ৰতিটো জনগোষ্ঠীক যি ধৰণে সমস্যা এই সমস্যাখিনি সমাধান কৰিবলৈ সক্ষম হ'ব এতিয়া ৰামেশ্বৰ তেলী ডাঙৰীয়া সাংসদকাল 2 বছৰ উকলি গ'ল 2 বছৰ উকলি গ'ল যিহেতু চাহ জনগোষ্ঠীৰ যিমানখিনি উন্নতি হ'ব লাগিছিলে যি প্ৰকাৰৰ উন্নতি হ'ব লাগিছিলে তেখেতে নিৰ্বাচনৰ সময়ত যিবিলাক প্ৰতিশ্ৰুতি আমাৰ শ্ৰমিক ৰাইজ হিচাপে আমাক দিছিলে আমাৰ বিভিন্ন দল সংগঠনবিলাকেই হওক বা আমাৰ সমাজৰ যিবিলাক শিক্ষক যুৱক যুৱতীবিলাকেই হওক বা অন্য মানে ব্যক্তিবিলাক আমি যিবিলাক মানে দাবী আমি উত্থাপন কৰি আহিছিলোঁ বিগত কালছোৱাত কিন্তু তেখেতসকলে পূৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে আছিল কিন্তু বৰ্তমানলৈকে আমি তাৰ ফল দেখি নাপালোঁ গতিকে মই এই মঞ্চৰ পৰা আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে ৰামেশ্বৰ তেলী এজন মানে বিফল সাংসদ আৰু আমি বিচাৰিছোঁ যে এতিয়া যিহেতু মানে পাৰ্টি টিকেটৰ কাৰণে মানে নিৰ্বাচনী প্ৰক্ৰিয়া চলি আছে গতিকে আমি ভাবোঁ যে আমাৰ চাহ জনগোষ্ঠীটোৰ উন্নতিৰ হকে নতুন এটা চেহেৰা নতুন এটা মুখ আমি বিচাৰিছোঁ আৰু যিহেতু ইতিমধ্যে আমি গম পাইছোঁ আৰু বাগিচাই যিটো ঢৌ চলি আছে যে আমাৰ অশোক ওৰাং ডাঙৰীয়া যিহেতু তেখেতে কোনো উচ্চ শিক্ষিত ব্যক্তি আৰু আমাৰ সমাজৰ কাৰণে আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে তেখেতৰ বহুত বলিষ্ঠ অৱদান আছে সামাজিক ক্ষেত্ৰখনতে হওক বা ৰাজনৈতিক ক্ষেত্ৰখনতে হওক তেখেতৰ যি অৱদান আমি সঁচাকৈ মানে ধন্য বুলি ক'ব লাগিব আৰু তেখেতে আজি ওলাই অহাৰ কাৰণে টিকট বিচৰাৰ কাৰণে আমি নিশ্চয় মানে বহুত সুখী আৰু গৌৰৱ অনুভৱ কৰোঁ যিহেতু তেখেতৰ নিশা যদি সাংসদ যদি আমি আমাৰ চাহ জনগোষ্ঠী যদি পায় আমি নিশ্চয় মানে আগন্তুক দিনবিলাক আমাৰ ভৱিষ্যত
আমাৰ বহুত মানে সুখী হ'ব বুলি আমি ভাবোঁ। আগন্তুক লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত 10 বছৰ কাৰ্যকালত শ্ৰদ্ধাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াই তাত বিয়া আৰু সুধি খাওঁতেই জনগোষ্ঠীটো পাহৰি গ'ল। আৰু লাজৰ বিষয় এই কেইদিনৰ আগতেই তেওঁ এটা সামান্য বক্তব্য দিব নোৱাৰা এজন সাংসদ কেনেকৈ হ'ব আৰু পুনৰবাৰ আমি তেখেতক আমি ভাজনী জাতিৰ ছাত্ৰ সন্থা হৈ আমি ধিক্ষাৰ জনাইছোঁ। আৰু তেওঁ যদিও টিকেট পায় আমি চাহ বাগিচাত আমি অৰ্জন কৰিম বুলি আমি প্ৰত্যাহ্বান জনাইছোঁ। বিগত যি আমাৰ মানে ডিব্ৰুগড় লোকসভা সমষ্টিৰ MP বা সাংসদ আছিলে, তেওঁ মানে যিহেতু যেনেধৰণে আমি ভাবি কাম কৰিবলৈ তেওঁ মানে ভোট দি জিকাই নিছিলোঁ, তেওঁ কিন্তু বিফল বুলিয়ে ক'ব লাগিব। যিহেতু এটা কাৰ্যকালতো বহুতখিনি কৰিম বুলি ক'লে কৰিব পাৰে, কিন্তু তেওঁ দুটা কাৰ্যকাল পালে, অন্ততঃ প্ৰায় 10 বছৰ তেওঁ কাৰ্যকাল পালে। তেওঁ কোনো ধৰণৰ উন্নতিমূলক বা আমাৰ চাহ জনজাতিৰ উন্নয়ন হওক বা শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ ক্ষেত্ৰতে হওক কোনো ধৰণৰ সংস্থাপনৰ বাট তেওঁ নুলিয়ালে, দেখা পোৱা নগ'ল। যিহেতু আমি এইবাৰ বিচাৰোঁ আমাৰ নতুনকৈ আবেদন কৰা শ্ৰী অশোক কুমাৰ ওৰাং ডাঙৰীয়াক আমি বিচাৰিছোঁ এইবাৰ। তেওঁ যিহেতু আমাৰ সমাজৰ বা ৰাজনৈতিক ক্ষেত্ৰখনতে হওক তেওঁ বহুতখিনি সঁহাৰি বা অৱদান আগবঢ়ায় আমাক। আৰু তেওঁ যিহেতু আমাৰ ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সমিতিৰ সভাপতি, আৰু তেওঁ মানে প্ৰায় বাগিচা হওক বা গাঁও অঞ্চলবিলাকত তেওঁ মানে বিভিন্ন সমস্যাবিলাকত মাত মাতে দেখি আহিছোঁ। আৰু যদি তেওঁ টিকেট ল'বলৈ সক্ষম হয় বা আমি বিচাৰোঁ তেওঁক টিকেটটো দিব লাগে, যিহেতু আমি দাবীও জনাইছোঁ আমাৰ চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখা সমিতিৰ ফালৰ পৰা। আৰু তেওঁ বিভিন্ন উন্নয়নমূলক কামবিলাক কৰি যাব বুলি আশা ৰাখিলোঁ।